ফেচবুকত আমি দুই ধৰণে আৰ্নিং কৰিব পাৰোঁ। ফেচবুকৰ পৰা আমি দুটা অপশ্যনৰ পৰা আমি আৰ্নিংছ পাব পাৰোঁ। আপোনালোকে গম পায় যিসকলে ফেচবুকত কাম কৰি আছে, যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন আছে বা যিসকলৰ ষ্টাৰ আছে বা যিসকলে ফেচবুকত আৰ্নিং কৰি আছে ইতিমধ্যে তেওঁলোকে গম পায় যে ফেচবুকত কেনেকৈ আৰ্নিং কৰিব পাৰি। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ যিসকল নতুন ক্ৰিয়েটৰ, আমি সদায় জানিব লাগে ফেচবুকৰ পৰা দুটা ধৰণে অৰ্থাৎ দুটা অপশ্যনৰ পৰা আমি আৰ্নিংছ কৰিব পাৰোঁ। প্ৰথমটো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন। কণ্টেণ্ট মনিটাইজেশ্যন আৰু দুই নম্বৰটো হৈছে আমাৰ ষ্টাৰ। প্ৰথমতে আমি কথাটো ক'বলৈ গৈছোঁ মই কণ্টেণ্ট মনিটাইজেশ্যন। কণ্টেণ্ট মনিটাইজেশ্যনৰ আমি কেনেকৈ আৰ্নিং পাম, কণ্টেণ্ট মনিটাইজেশ্যন আমি কেনেকৈ পাম, কণ্টেণ্ট মনিটাইজেশ্যন কি, এই কথাটো আমি সদায় জানি ল'ব লাগিব। প্ৰথম অৱস্থাত আমি জানিব লাগিব। যিসকল নতুন ক্ৰিয়েটৰ আমি বহুতে নাজানো, গতিকে আপুনি জানিব লাগিব। কণ্টেণ্ট মনিটাইজেশ্যন হৈছে যেতিয়া আপুনি ফেচবুকত অৰিজিনেল কণ্টেণ্ট দিব, ফেচবুকত যেতিয়া আপুনি ফটো ভিডিঅ' ৰেগুলাৰ দিব, তেতিয়া ফেচবুকে আপোনালোকক নটিফিকেশ্যন দিব। অৰ্থাৎ যেতিয়া আপুনি এলিজিবল হ'ব এই কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে, তেতিয়া ফেচবুকে আপোনাক এটা নটিফিকেশ্যন দিব আৰু তাতে সেই যোগেদি আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে এলিজিবল হ'ব। অৰ্থাৎ আপুনি কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো পাব আৰু তেতিয়াৰ পৰাই আপুনি কণ্টেণ্ট মনিটাইজেশ্যনৰ পৰা আৰ্নিংছ কৰিব পাৰিব। অৰ্থাৎ ফটো বা আপোনাৰ ভিডিঅ'ৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব। প্ৰথম আৰু প্ৰধান কণ্টেণ্ট মনিটাইজেশ্যনটোৱে হয়। ষ্টাৰ হৈছে ছেকেণ্ড অপশ্যন। ষ্টাৰৰ কথাটো কোনো কথা নাই, ছেকেণ্ড অপশ্যন ষ্টাৰ। ষ্টাৰৰ পৰা আপুনি কেনেকৈ আৰ্নিং পাব, যেতিয়া আপোনাৰ কণ্টেণ্টবিলাক মানুহে ভাল পাব। কিন্তু এটা কথা মনত ৰাখিব, ষ্টাৰটো কিন্তু কণ্টেণ্ট মনিটাইজেশ্যনতকৈ আগতেই ইনেবল হৈ যায়, অৰ্থাৎ আগতে আহে আপোনাৰ পেজখনলৈ। কিন্তু ষ্টাৰ সকলোৱে নিদিয়ে বা সকলোৱে ষ্টাৰ আৰ্নিং কৰিব নোৱাৰে সহজে। ষ্টাৰ আৰ্নিং তেতিয়া হ'ব যেতিয়া আপোনাৰ কণ্টেণ্টবোৰ মানুহে ভাল পাব, যেতিয়া আপোনাৰ ভিডিঅ'টো মানুহে ভাল পাব, যেতিয়া আপোনাৰ ফটোখন মানুহে ভাল পাব, আপুনি তেওঁলোকে বিচৰা ধৰণে অৰ্থাৎ বেলেগে বিচৰা ধৰণে আপুনি যেতিয়া কণ্টেণ্টবোৰ আগবঢ়াব, তেতিয়া আপোনাক ষ্টাৰ দিব পাৰে, হয়তো নিদিব পাৰে বা ষ্টাৰ তেতিয়াহে আপোনাক দিব যেতিয়া আপোনাৰ কণ্টেণ্টবোৰ কাৰোবাৰ পচন্দ হ'ব, তেতিয়াহে আপোনাক ষ্টাৰ চেণ্ড কৰিব। গতিকে ফেচবুকত আমি আৰ্নিং কৰিবলৈ হ'লে, ফেচবুকত আমি সফল হ'বলৈ হ'লে, ফেচবুকত আমি ছাকচেছ হ'ব হ'লে আমি কণ্টেণ্ট মনিটাইজেশ্যন পোৱাটো বহুত বেছি জৰুৰী। আৰু কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে কি কৰিব লাগিব, ৰেগুলাৰ কাম কৰিব লাগিব। ৰেগুলাৰ যেতিয়া আপুনি ফটো ভিডিঅ' আগবঢ়াব, ৰেগুলাৰ যেতিয়া আপুনি অৰিজিনেল কাম কৰিব, তেতিয়া আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব। গতিকে সদায় চেষ্টা কৰক কণ্টেণ্ট মনিটাইজেশ্যন পাবৰ কাৰণে। আৰু যিমান ফেচবুকৰ সমস্যা থাকে মই আপোনালোকক জনাই যাম। গতিকে ভিডিঅ'বোৰ চাই থাকিব, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ ইয়াতে মই ফেচবুকৰ ৰিলেটেড সকলো ধৰণৰ ভিডিঅ' দি থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।